Hello everyone, welcome to lecture number 9. ঠিক আছে সো আজি আমি ৰিজলিউশন অফ ভেক্টৰ ওপৰত আমি আজি এটা নিউমেৰিকেল কৰিম সো ইয়াতে তোমালোকে এটা কাম কৰিবা যদি তোমালোকে ডাইৰেক্ট এই ভিডিওটো চাইছা তেনে হলে এই ভিডিওটো চোৱাৰ আগত ইয়াৰ আগৰ যোনটো ভিডিও হেতু এবাৰ তোমালোকে চাই লবা তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম কাৰণ সেই ভিডিওত এই পোৰশনটো থিওৰিটো আছে ঠিক আছে সো আমি কোৱেশ্চনটো আৰম্ভ কৰো সো কোৱেশ্চনটোত কি কৈছে A man pulls a rope attached to a box with a force of 100 Newton. The rope makes an angle 30 degree with the ground. Yat tinta part ase. First part ot ki khudise calculate the effective value of the pull for which the box will move along the ground. Prothom question to. Then second part ot khudise calculate the amount of force which will lift up the box. And third part ot khudise write the expression for force. ঠিক আছে ফার্স্ট আমি বুজি লও কোৱেশ্চনটোৱে কি কৈছে সো এই যোনটো কোৱেশ্চন ইয়াত প্ৰথম আমাক কৈছে যে আমাক গ্ৰাউণ্ডত এটা কি দিয়া আছে গ্ৰাউণ্ডত এটা বক্স দিয়া আছে সাপোজ মই ধৰি লৈছো সাপোজ দিস ইজ आवर গ্ৰাউণ্ড ঠিক আছে সাপোজ দিস ইজ आवर গ্ৰাউণ্ড আৰু এই গ্ৰাউণ্ডত এটা বক্স আছে বুলি এই গ্ৰাউণ্ডতে এটা এনেকে বক্স আছে বুলি আমাক কোৱেশ্চনটোত কৈ দিছে ফাইন এতিয়া কি কৰা হৈছে মানুহ এজনে এডাল ৰছীৰ সহায়ত এই বক্সটো কি কৰিছে পুল কৰিছে বক্সটো টানিছে ধৰি লোৱা আমাৰ মাটিত বা গ্ৰাউণ্ডত বক্সটো আছে আৰু মানুহ এজনে সেই বক্সটোত এডাল ৰছী লৈ সেই বক্সটো এনেকে ইনক্লাইন এনেকে কুনিয়াকে বক্সটো কি কৰিছে টানিছে যদি মই এক ডায়াগ্ৰামত দেখুৱাও সাপোজ এনেকুৱা হ'ল ধৰা ৰছীডাল ইয়াত বান্ধি থোৱা আছে ঠিক আছে সো এনেকে মানুহ এজনে এডাল ৰছীৰ সহায়ত এই বক্সটো এনেকে এফালে টানিছে বুলি আমাক কোৱেশ্চনটো দিয়া হৈ আছে আৰু মানুহজনে যে বক্সটো যে টানিছে তেওঁ এটা ফোৰ্স এপ্লাই কৰিছে ঠিক আছে কি এপ্লাই কৰিছে এটা ফোৰ্স এপ্লাই কৰিছে এন্ড অ্যাকৰ্ডিং টু দা কোৱেশ্চন আমাক কোৱেশ্চনটো দিয়া আছে গিভেন এই যোনটো আমাৰ ফোৰ্স এই ফোৰ্সৰ আমাক ম্যাগনিটিউডটো দিয়া আছে যাক আমি F বুলিও ক'ব পাৰো সো এটো আমাক কিমান দিয়া আছে এটো আমাক 100 নিউটন বুলি কোৱেশ্চনটো দিয়া আছে সো আমাক ফোৰ্সটো 100 নিউটন আমাক দিয়া হৈ আছে এতিয়া লগতে আৰু এটা কথা কৈছে এই জুনডাল ৰছী দি মই বক্সটো যে টানিছো হল এই ৰছীডালে 30 ডিগ্ৰী এংগল কৰিছে কাৰ লগত গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল মানে এই এংগলটো यस এই এংগলটো মই 30 ডিগ্ৰী বুলি মই দেখুৱাই দিছো কাৰণ কোৱেশ্চনটোত মেনশন কৰি থোৱা আছে এতিয়া মানে আমি যোনটো ফোৰ্স এপ্লাই কৰিলো হেতু এলং দা গ্ৰাউণ্ড নাই কি কৰিছে গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰি ৰছীডালৰ ওপৰত এনেকে এটা ফোৰ্স এপ্লাই কৰা হৈছে আৰু এই ফোৰ্সৰ যোনটো ম্যাগনিটিউড কিমান দিয়া আছে 100 নিউটন এতিয়া আমি কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমি কি কৰিম এই পইণ্টটোক এজ অৰিজিন হিচাপে লৈ আমি along this ground আমি এনেকে এফালে এডাল x axis আছে বুলি ধৰি লম মানে গ্ৰাউণ্ডৰ ফালে এডাল কি x axis বুলি ধৰি লম আৰু যদি এফালে x axis আছে তেনে হলে আমি এনেকে সিধা এনেকে আমাৰ এডাল y axis আছে বুলি আমি নিজে এজিউম কৰিলম কিয় আমি x আৰু y এজিউম কৰিলো আমি কোৱেশ্চনটো পঢ়িলে গম পাম মই আকৌ কৈছো কোৱেশ্চনটোত কি কোৱা হৈছে যে বক্স এটা আছিল বক্স এটা ওপৰত মানে বক্স এটাক এডাল ৰছী দি এনেকে টানা হৈছে অলপ বেকাকে তাক কি কৰা হৈছে পুল কৰা হৈছে আৰু ৰছীডাল দি এনেকুৱাকে পুল কৰা হৈছে যাতে ৰছীডালে এই যোনটো আমাৰ গ্ৰাউণ্ড আছিল গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে 30 ডিগ্ৰী এংগল কৰি আছে আৰু লগতে কিমান ফোৰ্সত আমি বক্সটো টানিছো হে ফোৰ্সটো আমাক দিয়া হৈ আছে ফোৰ্স হৈ গল আমাৰ 100 নিউটন এদি আমি কি উলিয়াব লাগে সোৱা প্ৰথম আমাক কৈছে এক নম্বৰ যোনটো পাৰ্ট এক নম্বৰ পাৰ্টটো আমাক কৈছে যে ক্যালকুলেট দা ইফেক্টিভ ভ্যালু অফ দা পুল ফৰ হুইচ দা বক্স উইল মুভ এলং দা গ্ৰাউণ্ড মানে এই বক্সটোৰ ওপৰত এজ এ হোল ফোৰ্স এপ্লাই কৰা হৈছে কিমান 100 নিউটন কেনেকে আমাৰ গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰি 100 নিউটন ফোৰ্স টু এফালে এপ্লাই কৰা হৈছে কিন্তু মোক এতিয়া উলিয়াব দিছে যে এই বক্সটোৱে এলং দা গ্ৰাউণ্ড বুজি পাইছানে এই বক্সটোৱে এলং দা গ্ৰাউণ্ড মানে x এক্সিসৰ ফালে হি কিমান ফোৰ্স পাব লগতে সেকেন্ড কোৱেশ্চনটো সোৱা সেকেন্ড কোৱেশ্চনটোত কৈছে ক্যালকুলেট দা এমাউন্ট অফ ফোৰ্স হুইচ উইল লিফট আপ দা বক্স মানে লগতে আমি পাৰ্ট বি এটো উলিয়াব কৈছে যে যদিও আমাক ফোৰ্সটো এফালে দিয়া আছে yes এতিয়া এই ফোৰ্সটোৰ কোনটো পোৰশনে বক্সটো কি কৰিব বক্সটো এনেকে সিম্পলি ওপৰলে লিফট আপ কৰিব মানে বক্সটোক ওপৰলে উঠাই দিব মানে আমি ইয়াত এই যোনটো আমাৰ ফোৰ্স আছিল এই ফোৰ্সটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিম কোন দুটা কম্পোনেন্ট এটা গ্ৰাউণ্ডৰ ফালে মিন্স x ৰ ফালে আৰু এটা কি ওপৰলে মিন্স y ফালে
yes আৰু এটো হল আমাৰ কি ৰিজলিউশন অফ ভেক্টৰ কনসেপ্ট এতিয়া আমি কি কৰিম সোৱা এই যোনটো আমাৰ ফোর্স এই ফোর্সৰ দুটা কম্পোনেন্ট আহি যাব এটা আহিব x ৰ ফালে সো x ৰ ফালে যোনটো কম্পোনেন্ট আহিব ইয়াক মই এনেকে দেখুৱাই দিম দিস ইজ হোৱাট দিস ইজ fx ভেক্টৰ হৈ গল আৰু এই f ৰ এটা কম্পোনেন্ট কাৰ ফালে আহিব y ফালে আহিব সো y ফালে যোনটো কম্পোনেন্ট আহিছে হেতুক মই দেখুৱাই দিম দিস ইজ হোৱাট দিস ইজ fy ভেক্টৰ মানে আমি ইয়াত কি কৰিলো বুজিলোৱা এই f ভেক্টৰ যোনটো আমাক দিয়া হৈ আছিল ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰিলো এটা হৈ গল আমাৰ fx ভেক্টৰ আৰু এটা হৈ গল আমাৰ কি fy ভেক্টৰ আৰু মই অলৰেডি কৈ থোৱা আছে যোন দুটা কম্পোনেন্ট হেকিটা সদায় কি হ'ব ইটো হিতুৰ পাৰপেন্ডিকুলাৰ হ'ব এন্ড obviously ইয়াত fx আৰু fy দুইটা ইটো হিতুৰ পাৰপেন্ডিকুলাৰ হৈ আছে কিয় এটা আছে x ৰ ফালে এটা আছে কি y ফালে সো এতিয়া কোৱেশ্চনটোৰ যোনটো ফাৰ্স্ট পাৰ্ট নম্বৰ 1 tat amak uliabo dise what is the magnitude of this x vector yes fx vector magnitude to kiman so that means ami apa fx uliam yes ar mo already hikai thua ase fx er formula ki asile so fx ami keneke uliam fx will be equals to what f cos theta karon mod manko koisilu je angle to saba angle to jar phale boni ase yat juntu amar 30 degree angle okay ei angle to x ৰ লগত বনি আছে হয়নে হে কাৰণে x ৰ ফালে juntu component হবো that means fx তাৰ লগত আমি কি লিখিম f cos theta মানে cos theta part to তাৰ লগত আহিব so that means ইয়াৰ পৰা আমি fx ৰ ভ্যালু পাই গলো that is what f cos theta what is the value of f is 100 then cos theta that means cos what cos 30 degree so after doing this ami yaar par fx kiman pai jam 100 into cos 30 kiman asile cos 30 asile √3/2 so that means amar fx juntu force hobo hetu ami pai golu 50 √3 newton so etu hoise amar first part tur answer mane along the ground yes along the ground ami force kiman pai jam along the ground ami force pai jam 50 √3 newton clear okay eta ami second part to koru yes second part to ki koise calculate the amount of force which will lift up the box মানে এতিয়া আমি কোনটো লিফট আপ ওপৰলৈ যাও মানে কি পজিটিভ y axis ৰ ফালে ফোর্সৰ যোনটো কম্পোনেন্ট আছে আমি সেই ফোর্সটো উলিয়াব লাগে সেই ফোর্সৰ ম্যাগনিটিউডটো উলিয়াব লাগে এটা y ফালে ফোর্স কি আছে fy মানে এতিয়া আমি কি উলিয়াম এই যোনটো আমি fy ভেক্টৰ আমি ইয়াত লিখিছিলো এই fy ভেক্টৰটোৰ আমি ম্যাগনিটিউড উলিয়াম yes so that means fy will be equals to so যেহেতু fx হৈ গল f cos theta so ইয়াত fy কি হৈ যাব f sin of theta so that means ami fy magnitude to keneke uliam f sin theta so f hoy gol amar 100 yaswa yat amak dithwa ase f hoy gol amar 100 then sin of theta kiman theta hoy gol amar 30 degree so that means fy will be equals to 100 into sin 30 ki half so that means amar juntu fy force to ami kiman pai golu 50 newton aru amar second question to answer to ulai gol clear hoise mane etu side along the ground or positive x ৰ ফালে force কিমান আছে 50 √3 newton আৰু ওপৰৰ ফালে force কিমান আছে 50 newton clear হৈছে so 1 নম্বৰ আৰু 2 নম্বৰ আমি এটো উলিয়াই দিলো ফাইন এতিয়া তোমালোকে এটা কথা মন কৰা যে কিছুমান ষ্টুডেন্টৰ ইয়াতে এটা ডাউট আহিব পাৰে ডাউটটো কেনেকুৱা যে তোমালোকক মই কৈছিলো এই যোনটো ৰিজলিউশন অফ ভেক্টৰ কনসেপ্ট এই ৰিজলিউশন অফ ভেক্টৰটো কি আছিল ভেক্টৰ এডিশনৰ উল্টা বুলি কৈছিলো দ্যাট মিন্স ইয়াত আমি কি কৰিলো ইয়াত আমি এই যোনটো আমাৰ ফোর্স আছিল এই যোনটো আমাৰ ফোর্স ভেক্টৰ আছিল এই ফোর্সক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিলো এটা fx ভেক্টৰ আৰু এটা কি fy ভেক্টৰ fx ৰ ভ্যালু কিমান 50 √3 আৰু fy ভ্যালু কিমান 50 so that means যদি আমি f ক দুটা কম্পোনেন্টত ভাগ কৰি এটো সোৱা f ক দুটা কম্পোনেন্টত ভাগ কৰি যদি আমি fx আৰু fy পালো এতিয়া অকমান মন কৰিবা কথাটো দেই f ৰ ভ্যালু কিমান আছিল f ৰ ভ্যালু আছিল 100 নিউটন yes fx ৰ ভ্যালু বা fx ৰ ম্যাগনিটিউড কিমান পালো 50 √3 নিউটন yes আৰু fy ম্যাগনিটিউড কিমান পালো এটো হৈ গল আমাৰ 50 নিউটন ঠিক আছে সো যদি আমি f ক দুটা ভাগত ভাগ কৰি fx আৰু fy পাও that means এই দুটা যদি আমি কম্বাইন কৰি দিও মন কৰিবা fx আৰু fy যদি আমি কম্বাইন কৰি দিও তেতিয়া আমি উল্টা আকৌ কি পাব লাগিব f পাব লাগিব হৈছে এতিয়া বহুতে কি কৰিব ওকে ঠিকে আছে that means fx
আৰু যদি আমি fy যদি আমি এড কৰি দিও সো ডেফিনেটলি আমি কি পাম f পাম হয় ডেফিনেটলি আমি f পাম এতিয়া মই এটা কাম কৰো সোৱা what is the value of fx 50√3 হল then what is the value of fy 50 so এতিয়া যদি আমি 50√3 plus 50 কৰো yes নিয়ম মতে এই দুইটা এড কৰাৰ পাছত আনসাৰটো কিমান আহিব লাগিছিলে 100 আহিব লাগিছিলে হয় নে নহয় কাৰণ আমি f ক দুটা কম্পোনেন্টত ভাগ কৰিয়েটো fx আৰু fy পাইছো so that means fx ৰ যোনটো ম্যাগনিটিউড আৰু fy ৰ যোনটো ম্যাগনিটিউড এই দুইটা মিক্স কৰাৰ পাছতটো আনসাৰ কিমান 100 আহিব লাগিছিল হয় নে নহয় কিন্তু এই দুইটা যদি আমি এড কৰো তেতিয়া দেখোন আমাৰ আনসাৰটো 100 নহয় ভালকে চোৱা 50√3 plus 50 হয় নে নহয় ভালকে চোৱা 50√3 plus কি 50 so কি হৈ আছে 50 কমন লৈছো 50 common loy so √3 plus 1 so ultimately answer to 100 হোৱাগে নাই 100 তকে বেছি আহি আছে মানে আমাৰ কোবাত নহয় কোবাত আমাৰ কিবা এটা আমি খেলিমেলি কৰিছো এটা ভালকে চেষ্টা কৰাচোন বা ভালকে মালকে সোৱাচোন আমাৰ ভুলটো কোড হৈছে সি আমি ভুলটো এই জায়গাটোত কৰিছো আমি ভুলটো এই জায়গাটোত কৰিছো সি আমাৰ কনসেপ্টটো একেটাই আছে আমাৰ কনসেপ্টটো ঠিকই আছে যে যদি f ভেক্টৰক আমি দুটা কম্পোনেন্টত ভাগ কৰো তেনে হলে এই দুইটা কম্পোনেন্ট আকো জয়েন কৰি দিলে আকো এড কৰি দিলে আমি f পাম কিন্তু মন কৰা এই কম্পোনেন্ট দুটাটো ভেক্টৰ হয় yes so fx ও এটা ভেক্টৰ fy ও এটা ভেক্টৰ তেনে হলে এহতক আমি সিম্পলি এই টাইপত এড কৰিব পাৰিম জানো নোৱাৰো আমি নরমাল সিম্পল এডিশন কৰিব পাৰিম জানো কেতিয়াও নোৱাৰো মানে আমি এটো কি কৰিব লাগিব এটো আমি ভেক্টৰিক্যালি এড কৰিব লাগিব পইণ্টটো বুজা আমি কি কৰিব লাগিব আমি ইয়াক ভেক্টৰিক্যালি এড কৰিব লাগিব মানে ইয়াত আমি যোনটো এডিশন কৰিছিলো এটো আমি ভেক্টৰিক্যালি এড কৰা নাছিলো কিয় আমি সিম্পলি f equals to fx plus fy লিখিছো so that means f will be equals to fx ৰ ভ্যালু কিমান fx ৰ ভ্যালু 50√3 plus fy ভ্যালু কিমান 50 yes আৰু এটো এড কৰোতে f আমি কেতিয়াও 100 না পাও এটো আমি কেতিয়াও 100 না পাও yes মানে এটো কনসেপ্টৰ পৰা এনেকুৱা হৈছিল যেন আমি কবাত ভুল কৰিছো ভুলটো কোড কৰিছো মই কৈ আছো ভুলটো আমি এই জায়গাটোত কৰিছো কি ভুল কৰিলো যে আমি এডিশনটো সিম্পল এডিশন কৰিলো যিবিলাক আমাৰ নরমাল এডিশন হয় একে একে 2 1 মানে 1 plus 2 3 হে টাইপৰ এডিশন কৰিলো 2 plus 3 5 হে টাইপৰ এডিশন কৰিলো কিন্তু ইয়াত হেতু টাইপৰ এডিশন কৰিব নোৱাৰিম কিয় আমি ইয়াত ভেক্টৰ এডিশন কৰিব লাগিব এতিয়া মই এই দুটাক fx আৰু fx যদি আমি ভেক্টৰিক্যালি এড কৰি দিও তেতিয়া আফটাৰ কম্বাইনিং fx and fy ডেফিনেটলি আমাৰ এডিশনটো কি আহিব এক্স্যাক্টলি 100 আহিব কেনেকৈ আহিব মই কৰি দেখুৱাইছো কিন্তু বস্তু কেনেকৈ আহিব মই কৰি দেখুৱাইছো এবাৰ ভালকে তোমালোকে চাই লোৱা yes আচ্ছা সবে এটো এটা কথা বুজি পাইছা যে ইয়াত আমি আলটিমেটলি কি কৰিলো এই যোনটো আমাৰ f ভেক্টৰ আছিল ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰিলো কোন দুটা কম্পোনেন্ট এটা fx vector আৰু এটা কি এটা fy vector ইয়ালৈকে সবৰে ক্লিয়াৰ okay so that means fx আৰু fy যদি আমি ভেক্টৰিক্যালি এড কৰো I repeat কি কৈছো that means fx আৰু fy যদি আমি ভেক্টৰিক্যালি এড কৰি দিও ডেফিনেটলি আমি f vector টো পাম yes এটা ভেক্টৰিক্যাল এডিশন কেনেকৈ কৰে মন কৰা আমি এটা ফৰ্মুলা পাইছিলো মই এবাৰ লিখি দিছো আমি এনেকুৱা এটা ফৰ্মুলা পাইছিলো ভেক্টৰ এডিশনৰ ক্ষেত্ৰত যে r will be equals to root over মনত পৰিছে নে a square plus b square plus twice ab into cos of theta মন কৰা এটো আসলে আমাৰ ভেক্টৰ এডিশনৰ ফৰ্মুলাটো এতিয়া এই ফৰ্মুলাটোক আমি আমাৰ নিড মতে কৰিম আমি আমাৰ ৰিকোয়াৰমেন্ট মতে কৰিম কেনেকৈ কৰিম আমাৰ যোনটো ৰিজাল্ট হেতু r নহয় হেতু কি f হেতু আমাৰ f কাৰণ মই f x ভেক্টৰ আৰু কি f y ভেক্টৰ এই দুইটা ভেক্টৰক এড কৰি মই আকৌ f ভেক্টৰ যে পাম মই হেতু দেখুৱাব গৈ আছো ঠিক আছে সো এই কাৰণে আমাৰ কাৰণে ৰিজাল্টেন্ট হৈ গল কি f সো f will be equals to root over a square plus b square আছে কিন্তু আমাৰ ইয়াত ab নহয় আমাৰ ইয়াত কি হ'ব f x square plus f y square plus twice fx into fy into cos of theta আমি এনেকে এডিশন তো কৰিব লাগিব ঠিক আছে এতিয়া কি হ'ব সোৱা আমি f কেনেকে উলিয়াই দিম সো f আমাৰ হৈ যাব f will be equals to ভালকে মন কৰিবা দেই
f will be equals to now what is the magnitude of বা what is the value of fx fx আমি উলিয়াই থোৱা আছে সোৱা এটো হৈ গল আমাৰ fx ৰ ভ্যালু ঠিক আছে সো fx স্কয়াৰ হ'ব that means 50√3 whole square plus fy আছে what is the value of fy 50 so ইয়াত আমাৰ এটো আহি গল 50 square plus twice into fx what is the value of fx 50√3 so ইয়াত আহি যাব এটো আমাৰ 50√3 then fy কিমান 50 fy হৈ গল আমাৰ 50 next আহি গল কি cos of theta হয়নে cos of theta আৰু theta কিমান theta হল আমাৰ 30 ডিগ্ৰী হয় সো এতিয়া কি কৰিব বহুতে ইয়াত থিটাৰ জায়গাত 30 ডিগ্ৰী পুট কৰি দিব আৰু এইখিনিতে তেওঁলোকে এটা বহুত ডাঙৰ মিস্টেক কৰিব এটো মই ম্যাক্সিমাম স্টুডেন্টৰ ক্ষেত্ৰত দেখো কাৰণ তেওঁলোকে বস্তুবিলাক মুখস্থ কৰি লয় কাৰণ ইয়াত যে cos থিটা লিখা হৈ আছে আৰু আমাৰ কোৱেশ্চনটোত এংগল থিটা এংগলটো যেন 30 ডিগ্ৰী দিয়া হৈ আছে ডাইৰেক্ট একো চিন্তা কৰি নাচায় ডাইৰেক্ট চাই লয় যে ওকে থিটা ইজ 30 ডিগ্ৰী হে কাৰণে ইয়াত আমি থিটাৰ জায়গাত 30 ডিগ্ৰী পুট কৰি দিও সো বহুতে কি কৰিব ইয়াতে এটা ডাঙৰ মিস্টেক কৰিব সি মই আকৌ কৈছো এই যোনটো থিটা এংগল এটো 30 ডিগ্ৰী নহয় এটো 30 ডিগ্ৰী হ'বই নোৱাৰে ভালকে মন কৰা আমি যে ট্ৰায়াঙ্গলৰ যোনটো এডিশন তাত যে আমি ফৰ্মুলাটো পাইছিলো এই ফৰ্মুলাটোত হেই cos থিটাটোৰ থিটা এংগলটো কাৰ মাজৰ এংগল আছিল মন কৰা এই যোনটো cos থিটা আমি ট্ৰায়াঙ্গল ল বা প্যাৰালেলোগ্ৰাম ল যোনটো আমি ভেক্টৰ এডিশন কনসেপ্ট তাত যে আমি পাইছিলো তাতে থিটাটো কাৰ মাজৰ এংগল আছিল যোন দুটা ভেক্টৰ আমি এড কৰো yes যোন দুটা ভেক্টৰ এড কৰি মই এটা নতুন ভেক্টৰ ৰিজাল্টেন্ট ভেক্টৰ উলিয়াম হে এড কৰা ভেক্টৰ দুটাৰ মাজৰ এংগলটো হয় কি থিটা এতিয়া ইয়াত আমাৰ এই যোনটো ফৰ্মুলা ইয়াত থিটাটো কাৰ মাজৰ এংগল হ'ব ইয়াত থিটাটো হৈ যাব fx ভেক্টৰ আৰু fy ভেক্টৰৰ মাজৰ এংগল বুজি পাইছানে ইয়াত থিটাটো হৈ যাব কাৰ মাজৰ এংগল fx ভেক্টৰ আৰু fy ভেক্টৰৰ মাজৰ এংগল এতিয়া fx ভেক্টৰ কোন ফালে আছে এফালে আছে মানে x এক্সিছৰ ফালে আছে fy ভেক্টৰ কোন ফালে আছে y ফালে আছে সো fx আৰু fy মাজৰ এংগলটো কিমান এটো 90 ডিগ্ৰী fx আৰু fy মাজৰ এংগলটো কিমান এটো 90 ডিগ্ৰী সো ইয়াত এটো cos 30 ডিগ্ৰী কেতিয়াও নহয় এটো কি হৈ যাব এটো cos 90 ডিগ্ৰী হৈ যাব ম্যাক্সিমাম স্টুডেন্টে এইখিনিত ভুল কৰে যোনটো মই তোমালোকক ধুনিয়াকে দেখুৱাই দিলো এতিয়া আমি সবে জানো what is the value of cos 90 কিমান হৈ গল cos 90 0 ঠিক আছে তা cos 90 0 হৈ যোৱাৰ লগে লগে এই পাৰ্টটোৰ কোনো কাম নাই মানে ইয়াত কি থাকিব f will be equals to ভালকে চোৱা এটো ইয়াত থাকি যাব 50√3 whole square plus 50 square হল এই গুটে পাৰ্টটো আলটিমেটলি কি হৈ গল এই গুটে পাৰ্টটো 0 হৈ গল কিয় because cos 90 is always equals to what 0 yes এতিয়া যদি আমি এই যদি ক্যালকুলেশনটো ভালকে কৰো yes so after doing this calculation আমি ইয়াৰ পৰা finally f ৰ ভ্যালু কিন্তু তোমালোকে কৰিছোৱা 100 নিউটন পাই যাম বুজি পালানে এতিয়া যদি আমি ভালকে যদি এই ক্যালকুলেশনটো কৰো ঠিক আছে এই ক্যালকুলেশনটো কৰিলে কিন্তু আমি ইয়াৰ পৰা এই যোনটো আমাৰ ফোর্স আহিব আমি ফোর্সৰ ভ্যালু কিমান পাই যাম 100 নিউটন পাই যাম and which is correct কিয় কাৰণ আমাক ইনিশিয়ালি আমাক ফোর্স কিমান দিয়া হৈছিল 100 নিউটনে দিয়া হৈছিল এতিয়া বস্তুটো বুজি পাইছা না অলপ কি কৰিলো আমি গুটে কোৱেশ্চনটোত যে ইনিশিয়ালি ইয়াত এটা বক্স আছিল এই বক্সটো ওপৰত এটা এনেকেডাল ৰছিৰে এটা ফোর্স এপ্লাই কৰা হৈছিল কিমান 100 নিউটন আমাক সোধা হৈছিল এই ফোর্সৰ ভাগ দুটা কি হ'ব যে x ৰ ফালে কিমান থাকিব আৰু y ফালে কিমান থাকিব yes বা গ্ৰাউণ্ডৰ ফালে কিমান থাকিব আৰু ওপৰলে কিমান থাকিব হেতুকে আমি ধুনিয়াকে ক্যালকুলেট কৰি দিলো according to the concept of what resolution of vector যত আমি fx উলিয়ালো কিমান 50√3 আৰু fy আমি কিমান পালোগে 50 নিউটন এতিয়া যদি f ক ভাগ কৰি আমি 50√3 নিউটন fx আৰু 50 নিউটন কি fy আমি পাও তে obviously fx আৰু fy কম্বাইন কৰি আমি কি পাম আমি 100 পাম আৰু সেই বস্তুটোৱে মই তোমালোকক ইয়াত ভেক্টৰ এডিশনৰ কনসেপ্টৰ পৰা দেখুৱাই দিলো ঠিক আছে এটো মই এক্সট্ৰাকে দেখুৱাই দিলো যাতে তোমালোকৰ সেই সৰুখুৰা কেটামান যে সাধাৰণতে স্টুডেন্টে ভুল কৰে সেই ভুলটো যাতে তোমালোকে কেতিয়াও নকৰা ঠিক আছে সো ফাৰ্স্ট পাৰ্ট হৈ গল সেকেন্ড পাৰ্ট হৈ গল এতিয়া আমি আহিছো কোৱেশ্চনটোৰ থাৰ্ড পাৰ্টটোলে ঠিক আছে এটা কোৱেশ্চনটো যোনটো থাৰ্ড পাৰ্টটোৱে কি কৈছে চোৱাচোন
থাৰ্ড পাৰ্টটোৱে কৈছে যে ৰাইট দ্য এক্সপ্ৰেছন ফৰ হোৱাট ফৰ ফ'ৰ্চ চ' থাৰ্ড যোনটো পাৰ্ট ইয়াত আমি এই কুৱেশ্যনটোত ফ'ৰ্চৰ যোনটো এক্সপ্ৰেছন সেইটো আমাক সুধিছে এটা বহুতে কি কৰিব 3 নম্বৰ পাৰ্টটোত আচ্ছা ফ'ৰ্চ লাগে ন চ' চিম্পলি ফ'ৰ্চ ইকুৱেলছ টু 100 নিউটন বুলি লিখি থৈ আহিব আৰু হয়ও আমাক কুৱেশ্যনটো দিয়াই হৈ আছে যে ফ'ৰ্চ কিমান 100 নিউটন কিন্তু মন কৰা এটো কাৰেক্ট নহয় কাৰণ ফ'ৰ্চ ইকুৱেলছ টু 100 নিউটন বুলি যে কোৱা আছে একচুৱেলি ইয়াৰ কাৰেক্ট ৰাইটিং ষ্টাইলটো হ'ল এটোহে মানে আমাক এটোহে দিয়া আছে ফ'ৰ্চৰ ম্যাগনিটিউডটোহে দিয়া আছে অৰ আমি এনেকৈ লিখিব পাৰো মানে আমাক এফ দিয়া হৈ আছে কিমান 100 নিউটন মানে ফ'ৰ্চৰ ম্যাগনিটিউডটো কিন্তু আমাক কুৱেশ্যনটোত উলিয়াব কৈছে ফ'ৰ্চ ভেক্টৰটো ইয়াৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব ইয়াৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব ঠিক আছে আমি হেতু কেনেকৈ কৰিম চোৱা হেতু কাৰণে চোৱা এই মাত্ৰ আমি কি শিকিছিলো অকমান আগতে আমি কি শিকিছিলো যে এই যোনটো এফ ভেক্টৰ আছে এফ ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিলো এটা fx আৰু কি এটা fy মানে fx আৰু fy এই দুইটাক যদি মই কম্বাইন কৰি দিও ডেফিনেটলি উই উইল গেট বেক আৱাৰ হোৱাট f ফ'ৰ্চ সো দ্যাট মিন্স এই f ফ'ৰ্চটোক আমি এনেকৈ লিখিব নোৱাৰিম নে fx ভেক্টৰ প্লাস fy ভেক্টৰ বুজি পাইছানে ভালকে চিন্তা কৰা মানে এই যোনটো ফ'ৰ্চ এই ফ'ৰ্চ ভেক্টৰটো আমি কেনেকৈ পাম fx আৰু fy fx ভেক্টৰ আৰু fy ভেক্টৰ এই দুইটা কম্বাইন কৰি আমি ফ'ৰ্চটো পাই আছো হৈ গল সো দ্যাট মিন্স এতিয়া নেক্সট আমি কি কৰিম চোৱা f ভেক্টৰ উইল বি ইকুৱেলছ টু এতিয়া fx টো লিখা কিবা এটা ষ্টাইল আছে নেকি ডেফিনেটলি আছে সি আমি fx টো এনেকৈ লিখিব পাৰিম fx ইনটু i cap বুজি পাইছা পাৰিম নে নোৱাৰিম এনেকৈ লিখে fx vector equals to what fx into i cap কিয় আহিলে because fx যোনটো ফ'ৰ্চ fx ফ'ৰ্চ টু ডাইৰেকশন কোন ফালে আছে পজিটিভ x ৰ ফালে আছে আৰু পজিটিভ x ৰ ফালে থকা ডাইৰেকশনক আমি সদায় কি বুজাম i cap আৰু পজিটিভ y ফালৰ যোনটো ডাইৰেকশন তাক আমি সদায় কি বুজাম j cap হৈ গল হে কাৰণে fx vector equals to আমি কি লিখিব পাৰিম fx into i cap similarly এটো কি fy so fy কি লিখিব পাৰিম অলপ চিন্তা কৰিলে নিজে পাৰিবা fy into what j cap বুজি পালা তাৰ পিছত নেক্সট আমি কি কৰিম চোৱা this f vector will be equals to এতিয়া আহিলে fx so fx ৰ ভ্যালু কিমান পাইছিলো fx ৰ ম্যাগনিটিউড কিমান পাইছিলো এইটো 50√3 so ultimately এই fx ৰ জায়গাত মই কি লিখিম 50√3 ব্ৰেকেটত ৰাখিম আৰু এফালে আমাৰ i cap আছে প্লাস নেক্সট কি আছে fy আমি কি পাইছিলো ভ্যালু বা ম্যাগনিটিউড কিমান পাইছিলো 50 so fy জায়গাত কি আহিব 50 yes ব্ৰেকেটত দি দিয়া আৰু এফালে কি থাকিলে j cap আৰু এই যোনটো মই ইকুৱেচন পালো this is the what this is the expression of force this is the expression of force so মই third question টো কৰি দিলো বুজি পাইছা সবে সো আলটিমেটলি ইয়াত কি উলিয়ালো আমি যে এজ এ হল আমাক যোনটো ফ'ৰ্চ দিয়া হৈ আছিল বক্সটোৰ ওপৰত এনেকৈ এফালে দিয়া হৈ আছিল এনেকৈ কোনোবাই বক্সটোক টানিছিলে পুল কৰিছিলে আৰু টোটাল কিমান ফ'ৰ্চ দি পুল কৰিছিলে 100 নিউটন ফ'ৰ্চ এপ্লাই কৰিছিলে তাৰ পৰা আমি কি উলিয়ালো এক নম্বৰ পাৰ্টটোত যে গ্ৰাউণ্ডৰ ফালে কিমান ফ'ৰ্চ থাকিব 50√3 নিউটন এমাউন্ট অফ ফ'ৰ্চ থাকিব নেক্সট আমি কি উলিয়ালো যে ওপৰৰ ফালে কিমান ফ'ৰ্চ থাকিব মানে fy কিমান 50 নিউটন ফ'ৰ্চ থাকিব আৰু ফাইনালি আমি কি কৰিলো এই যোনটো আমাক ফ'ৰ্চ দিয়া হৈ আছিল এই যোনটো আমাৰ ফ'ৰ্চৰ ম্যাগনিটিউড 100 নিউটন বুলি দিয়া হৈ আছিল সেই ফ'ৰ্চৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব সো এক্সপ্ৰেছনটো কেনেকুৱা হ'ব f vector will be equals to starting কৰ পৰা কৰিছো f vector equals to what fx vector plus fy vector তাৰ পিছত আমি ভ্যালু ক্যালকুলেট কৰি ভ্যালু ইয়াত পুট কৰি ফাইনালি this is the answer ক্লিয়াৰ হৈছে যদি এই ভিডিওটো যদি তোমালোকে বুজি পাইছা তেনে হলে এই বস্তুখিনি ঘৰত আকৌ এবাৰ কৰি দিবা আৰু ইয়াৰ যোনটো নেক্সট ভিডিও মই আপলোড কৰিম তাত আমি ৰেক্টেংগুলাৰ কম্পোনেন্টছৰ ইন ডিটেইলছ আমি ষ্টাডি কৰিম আজিলৈ মই ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ